নিছে মাছ আৰু এয়া আমাৰ মাছ বনাইছে আমাৰ ভনীকণে এয়া মাছ বনাই আছে আৰু লৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি আমাৰ তিনি ঘৰৰ সকলোৱে মিলিজুলি আজি এই 31 ডিচেম্বৰ দিনাখনে আমি এসাঁজ খোৱাৰ আয়োজন কৰিলোঁ। আমাৰ এয়া পাৰ্টি ইতিমধ্যে চলি আছে। মই সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব। আৰু আমি এনেদৰেই সকলোৱে মিলিজুলি এসাঁজ ভাত খোৱাৰ আয়োজন কৰোঁ। আৰু এইবাৰো আমি এই চোতালৰ সন্মুখতে আমি এসাঁজ ভাত বনাই সকলোৱে মিলিজুলি আমি এসাঁজ খোৱাৰ আয়োজন কৰা হ'ল। সুন্দৰকৈ বনাই আছে এয়া মাংস বনাই আছে আমাৰ ইয়াৰ চিত্তৰঞ্জনে। আজি চিত্তৰঞ্জনে মাংস বনাই আছে। আজি আমাৰ যিহেতু আজি 31 আজি আমি আমাৰ এই ভাই ককা সকলো একেলগে মিলি এসাঁজ আমি এই 31 ডিচেম্বৰ দিনাখনে আমি এসাঁজ সকলোৱে মিলিজুলি খাওঁ। আৰু এইফালে বনাই আছে ধুনীয়াকৈ জ্বলা ভাজি বনাই আছে আমাৰ ইয়াৰ কপি কলিতা ৰভে বুনু ধুনীয়াকৈ ইয়াৰ জ্বলা ভাজি বনাই আছে। আৰু আমাৰ এই সকলো মিলিজুলি আমাৰ ইয়াৰ জুই ফুৱাই আছে ইয়াৰ ধুনীয়াকৈ একোৱা জুইও জ্বলাই লৈছে আৰু আমাৰ এয়া ভনীকণ বহি আছে। ভনীকণে শাক পাচলি কুটি ভাগৰ লাগে মোবাইল টিপি বহি আছে। এয়া আমাৰ মূৰ্চনা আছে আৰু এয়া আমাৰ খুৰী ধুনীয়াকৈ মিচিৰা হাঁহি এটা মাৰি আছে। সেইফালে সকলো আমাৰ এনেদৰেই পাৰ্টিটো এতিয়া চলি আছে। এয়া আমাৰ আজি মাংস আছে আৰু ধুনীয়া চব্জি, এইফালে জ্বলা চব্জি বনি আছে আৰু আছে মাছ বনোৱা হোৱা নাই। আমাৰ মানে আৰম্ভ কৰিছোঁ আৰু এয়া পাৰ্টিটো এয়া সকলোৱে মিলিজুলি আমাৰ যিহেতু আজি ৰাতি 12 বজাৰ পাছৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। এই পুৰণা বছৰৰে 31ৰ দিনাখনে আমি সকলোৱে মিলিজুলি এনেদৰে আমাৰ এই ভাই ককাই বিষয়ে প্ৰতি বছৰে আমি এনেকৈ খাই থাকোঁ। আমাৰ ইয়াৰ নয়না মূৰ্চনা দুইজনী একদম ধুমধাম নাচি আছে। আমাৰ ইয়াৰ নয়না মূৰ্চনা ধুনীয়াকৈ নাচি আছে। সকলোৱে এনেদৰে মিলিজুলি আমাৰ এই খুৰা ঘৰৰ এই পদূলি মুখতে আমি সকলোৱে মিলিজুলি এনেকৈ প্ৰতি বছৰে এনেকৈ আমি এসাঁজ খাওঁ। সেইফালে দেখিছে আমাৰ ইয়াৰ কলিদাদা আমাৰ এই পৰিয়ালৰ একদম জ্যেষ্ঠজন এজন বহি জুই সেকি আছে। এইফালে আছে কনিষ্ঠ একেবাৰে গোটেইবোৰ মিলিজুলি আমি এনেকৈ খাই আছে। আমাৰ পোৱালিটো কোচত বহি আছে তাৰ আমাৰ দ্বীপ মাছ আৰু এয়া আমাৰ মাছ বনাইছে আমাৰ ভনীকণে এয়া মাছ বনাই আছে আৰু দাইল বনাই হৈ গ'ল। মাছ দাইলত দিলে হৈ গ'ল। এইফালে চব্জি বনি আছে, চব্জি ধুনীয়াকৈ এয়া বনি আছে। আমাৰ চব্জি আজি ৰান্ধনি হৈ গ'ল আমাৰ চিত্তৰঞ্জন। আমাৰ এয়া চিত্তৰঞ্জনে ধুনীয়াকৈ সুন্দৰকৈ বনাব পাৰে, সেইকাৰণে তেওঁকে আমাৰ নিৰ্বাচিত কৰা হ'ল আজি ৰান্ধনি। সকলোৱে মানে এটা বস্তু সুন্দৰকৈ বনাই আছে, কোনো ৰখি থকা নাই। সুন্দৰকৈ সকলোৱে হাতে কামে লাগি আমাৰ আজি এই ভাত সাঁজ আমি সকলোৱে মিলিজুলি খাব লাগিব। আমাৰ ইতিমধ্যে খানা হৈ গ'ল। এয়া আমাৰ খানা হৈ গ'ল। সকলো শাৰী পাতি বহি ল'লে। এয়া মাংস বিলাই আছে, মাংস বহুত পৰিছে ন। এয়া মাংস বিলাই আছে, এয়া সকলো বহি ল'লে। এয়া খাই আছে।
মাংস কেনেকুৱা হৈছে? মাংস কেনেকুৱা হৈছে? মাংস বঢ়িয়া হৈছে। দীপ মাংস কেনেকুৱা হৈছে? মজা হৈছে নে? বঢ়িয়া। এয়া এয়া নিৰামিষ, এয়া মোৰ ভাগ নিৰামিষ। এইপিনে এয়া মাছ, এয়া মাছ খোৱা মানুহ। এয়া আছিলে আমাৰ আজি বছৰেকৰ শেষৰ দিনাৰ ভাত সাজ। এয়া সকলো বহি ধুনীয়াকৈ খাইছে।